তো বন্ধুসকল যেহেতু বহুত দিন ধরে মাংস বানো ভিডিও দিয়া নাই তো সেইকাৰণে যাকালি ৰাতি মাংস বনাইছোঁ তো মাংস বনোৱা ভিডিঅ'টো আজি দিম আৰু আপলোড কৰিম আৰু ৰাতি বনাইছোঁ ৰাতি ইন্ট্ৰ দিয়া নাই সেইকাৰণে ইটা দিছোঁ তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো বলক আজি মাংস বনোৱা ভিডিঅ'টোৱে চাওঁ তো নমস্কাৰ বন্ধুসকল তো এই দেখছি আপোনালোকে মুৰ্গীৰ মাংস আনছোঁ সুন্দৰকৈ বঢ়িয়াকৈ আৰু বেলেগ বেলেগ বস্তু আছে এইফালে মুৰ্গীৰ মাংসখিনি প্ৰথমতে বানাই ল'ম তাৰপিছত ইফালে আছে মুৰ্গীৰ ভৰি আপোনালোকে দেখছি না এই মুৰ্গীৰ ভৰি চৰি বিন্দাছ পূৰা একদম চাফা কৰি লৈছোঁ মানে বিন্দাছ খাম আজি আৰু একেবাৰে ঘৰত যিহেতু কায়ো নাই কায়ো নোহোৱাৰ দিনা মই এনে ফূৰ্তি পাওঁ মানে বস্তুগিলা বানাই বানাই খাবা তো এই সুন্দৰ মানে মুৰ্গীৰ ঠেং কৈখাং সেই বইল হ'ব দিছোঁ তাৰপিছত ইফালে পিঁয়াজ চিয়াজ হৈছে বৰ ধুনীয়া হৈছে এতিয়া আমি মাংসখিনি দি দিওঁ তো বহুত দিনৰ মূৰত আৰু ব্লগ এটা বনাইছোঁ আৰু বেছি লম্বা ব্লগ নহয় কিন্তু ডাইৰেক্ট বানাখিনিয়ে হ'ব আজি আৰু বাপৰে বাপ এই প্ৰথমতে মাংসখিনি এইখিনি সুন্দৰ ভাজি লওঁ তাৰপিছত আৰু লগ পাই আছোঁ ভিডিঅ'ত মাংসখিনি বৰ ধুনীয়াকৈ ভাজা হৈছোঁ কিন্তু এতিয়া আমি একো মছলা দিয়া নাই কিন্তু বিলাহীটো দি দিছোঁ নহ'লে অলপ দেৰিকৈ দিলে বিলাহীটো এটা চেণ্ট নমৰে বিলাহী গন্ধটো পাই ফাৰ্ষ্ট দিম জিৰা জ্বালা গুড়া জ্বালাটো মেইন মানে আৰু সানৰাইজ চিকেন মছলা তাৰপিছত আমাৰ আছে ৰংগুড়াটো মেইন মাল আৰু নিমখ আমাৰ আগতে দিয়া গৈছে নিমখ দিব লগা এতিয়া নাই আৰু সুন্দৰ এটা কালাৰ হৈছে দেখছি না গাইছ এইফালে আমাৰ মুৰ্গীৰ ভৰি বইল হৈ গৈছে বঢ়িয়াকৈ ইয়াক অলপ দেৰিকৈ উলিয়াই কিনে ইয়াকো আৰু ভাজিব লাগিব সুন্দৰকৈ আঞ্জাত অলপ পানী দিছোঁ যাতে মাংসটো বঢ়িয়াকৈ সিজি লয় যিহেতু ভাজা পূৰা কমপ্লিট হৈ গৈছে আৰু পানী একেলগে দিছোঁ আৰু এই পানী যিহেতু নোহোৱা হৈ যাব তেতিয়া বস্তুখিনি এইখিনি আমি এইখিনি বনাম তেতিয়া আৰু তো এই হ'ল মুৰ্গীৰ মই যে কৈছিলোঁ ঠেঙেই তো এই সুন্দৰ একদম চব আছে এতিয়া আদা নহৰু নৰসিংহৰ পাত মছলা চছলা গোটেইখিনি আৰু সুন্দৰ তেল চেল দিছোঁ এইখিনি বস্তু মানে অলপ সানি চানি থৈ দিওঁ তাৰপিছত বাকী সেই আঞ্জা পূৰা সেয়াও উতলি আছে এনে মই আগে পিছে কাঁচাই খাওঁ কিন্তু আজি আৰু বইল কৰি লৈছোঁ মানে ডাইৰেক্ট আনিকে চাফা কৰি ভাজোঁ কিন্তু আজি অলপ বইল কৰি লৈছোঁ বস্তুটো অলপ টাইম এনেকৈ বঢ়িয়াকৈ থৈ দিম তাৰপিছত কড়াইত দিম চাই থাকক বঢ়িয়াকৈ দেখা পাবই গোটেই একদম ক্লিয়াৰকৈ বঢ়িয়াকৈ মাংসখিনি মানে বানো হৈ গ'ল আৰু সুন্দৰ গ্ৰেভি এটা বৈদ্য গোটা গ্ৰেভি কৰি দেখছি না তো মজা এইটো পিঁয়াজৰে গ্ৰেভি উঠি গৈছে আলু দিয়া নাই যিহেতু পিঁয়াজৰে গ্ৰেভি আৰু এতিয়া এই মালটো লৈ ল'লোঁ এবাৰ এই মালটো বানাওঁ এইফালে কড়াহী উঠাই দিছোঁ ইয়াতে তেল চেল চব দিয়া আছে তেতিয়া কৰিব নালাগে কড়াহীত ডাইৰেক্ট মালটোত দিলেই হ'ল তো মাংসখন কেনে হৈছে গাইছ কমেণ্ট কৰি জানলি হ'ল ভালে হ'ব লাগে কিজানি সোৱাদো হ'ব খাই চাবাই মন ইছ
এই মুরগির ঠ্যাংগুলা মালটো মানে বঢ়িয়া ভাজি আছো আর এটা সুন্দর এটা গন্ধ হচ্ছে নরসিংহ লহুর চহুর জালাজ চালাজ বা আরে বাহ বৰ ধুনীয়া ফ্ৰাই হৈ লওক তাৰপিছত দেখি আছোঁ তো গৈছ ফাইনেলি মোৰ বঢ়িয়াকৈ মাংসখিনি বানো শেষ তাৰপাছত যিখিনি ভৰি গৈছা আছিল সেই গৈখানো বানোছে চিতা খালী হ'ল মানে জ্বালাটো গলত লগাই নিছিলোঁ গাইছ তো বলক এখন প্লেটত লৈ অলপমান খাওঁ আৰু বাকী ভাতৰ লগত খাম আৰু এনেকে মুৰ্গীৰ ঠেং ভাজি নিজে ভাজি লৈ পিঁয়াজ চিয়াজ লৈ ইফালে এনেকৈ টিভি চাই খাওঁ মজাটো একদমেই বেলেগ তো এনে নৈছি মুৰ্গীৰ ভৰিখিনি ভাজোতে আৰু বাকীখিনি আছে কৰাহিত সেইখিনি থৈছোঁ তো মজা সেইখিনিও খাম ভাতৰ লগত একেলগে তো ভিডিঅ'টো চালাক না তো বেলেগ ভাত তাত খাব পাৰোঁ নেদেখাওঁ তো মজাকৈ ভিডিঅ'টো আৰু কি ক'ম আৰু বানৰখিনিয়ে দেখুৱাইছোঁ তো সেইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ঘণ্টা বাটনটো টাংকৈ মাৰি দিব তো আজিলৈকে এইখিনি আছিল নেক্সট এটা ভিডিঅ'ত লগ পাম বাই বাই